নমস্কাৰ গাঁও চহৰ জিলা খবৰ হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো খবৰৰ মাজলৈ উৰিয়ামঘাটৰ উচ্ছেদিত পৰিয়ালক লৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি নগাঁৱৰ বেঙেনা আঠিত আশ্ৰয় বিচাৰি আছিল উৰিয়ামঘাটৰ তিনিটা পৰিয়ালে উচ্ছেদিত বুলবুল আলীৰ নেতৃত্বত আহিছিল তিনিটা পৰিয়াল বেঙেনা আঠিত ক্ৰয় কৰিছিল ভূমি পৰিয়ালকেইটাক ঘৰ সজাত বাধা দিয়ে বেঙেনা আঠিৰ ৰাইজে ক্ষুব্ধ স্থানীয় ৰাইজে উভতাই পঠিয়ালে সামগ্ৰী কঢ়িওৱা ট্ৰাক হিন্দু মুছলমানৰ সম্প্ৰীতি বাধা হোৱাৰ আশংকা ৰাইজৰ সেহে পৰিয়ালকেইটাক বাধা দিয়ে গাঁওখনত আশ্ৰয় লোৱাত উৰিয়ামঘাটৰ পৰা নগাঁৱৰ বেঙেনা আটিলে মাটি কিনি ইয়াত বাস কৰিবলৈ অহা লোকক উভতাই পঠিয়াইছে বেঙেনা আটি গাঁৱৰ ৰাইজে আৰু বেঙেনা আটি গাঁৱৰ ৰাইজৰ কথা যে তেওঁলোকে কোনো কাৰণত ইয়াত থাকিবলৈ নিদিয়ে তেওঁলোকে ভূমি ক্ৰয় কৰা বুলি কৈছে কিন্তু তেওঁলোকে কৈছে যে ইয়াত তেওঁলোকে থাকিবলৈ কোনো কাৰণ নিদিয়ে আৰু আমাৰ লগত স্থানীয় ইয়াৰ ৰাইজ আছে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপোনাৰ নাম আপুনি ইয়াৰে বেঙেনা আটি গাঁৱৰে হয় আজি কি উৰিয়ামঘাটৰ পৰা কোনোবা আহিছে মানুহ উৰিয়ামঘাটৰ পৰা এটা পাৰ্টি আহিছিল দুই তিনিটা ঘৰ কিন্তু আমি সচেতন ৰাইজে গম পালো ইয়াত হিন্দু মুছলমান সকলো একেলগে আমি ইয়াত বসবাস কৰো একেলগে থাকো বিশৃংখল আমি সৃষ্টি কৰিব নিদিও সেই উদ্দেশ্যেৰে আমি সকলো ৰাইজ আহিলো গাঁওবুঢ়া আহিল আমাৰ সচেতন যিসকল যুৱক আছে তেওঁলোক আহি পেলাই আমি তেওঁলোকক নথিপত্ৰ বিচাৰিলো কিন্তু নথিপত্ৰ তেওঁলোকে দিব পৰা নাই কোনে মাটি বেচিছে কোনে মাটি কিনিছে তাৰ কোনো সবিশেষ নাই গতিকে আমি তেওঁলোকক আমি ইয়াৰ পৰা উভতাই পঠাই দিছো উৰিয়ামঘাটৰ পৰা আহিছো আগৰ ক'ত ঘৰ বুলি কৈছে নগাঁৱত বুলি সেইটো কোৱা নাই কৈছে আমি উৰিয়ামঘাটৰ উচ্ছেদিত লোক তাৰ পৰা আহিছো মই ধৰক মই চৰকাৰী গাঁওবুঢ়া মই চাহাবুদ্দিন আহমেদ ক'ৰ পৰা আহিছে বুলি কৈছে তেওঁলোকে যিটো আমাৰ আগত কৈছে সঁচা কথাই কৈছে উৰিয়ামঘাটৰ পৰা আহিছে তেওঁলোকৰ মানে বেলেগত ৰূপহীনে ক'ত মাটি আছিল পৰিয়ালটো তাৰ পৰা মানে বহুত দিন ধৰি তাতে আছে এই মানে জন্মৰ পৰা তাত আছিল তাতে এভেকশ্যন কৰিলে এতিয়া ইয়াত তাৰ ভায়েকে মাটি কিনিছে সৰু ভায়েকে মাটি কিনিছে তাত আহিছে মানে ঘৰ বনাবলৈ গতিকে আমি গম পাই গাড়ী দেখি আহি সোধ-পোছ কৰিলোঁ তেওঁলোকে যেতিয়া ক'লে উৰিয়ামঘাট তেতিয়া আমি তেওঁলোকক ইয়াৰ পৰা উভতাই পঠাই দিলোঁ কাৰণ আমাৰ গাঁওখন একদম আমাৰ পূৰ্বপুৰুষৰ পৰা শান্তিৰে বসবাস কৰি আছো আমাৰ গাঁৱত হিন্দু মুছলিমৰ কোনো প্ৰভেদ আমি দেখা নাই আহে পাহে লোকেও ক'ব নোৱাৰিব আমি বহুত শান্তিত আছো পৰিয়াল মানে দুজনেই আছিল ককাই ভাই দুজন আহিছে আৰু এটা যিটোৱে মাটি কিনিছে ই চিল্লাত গ'ল নাই মই গাঁওবুঢ়া হিচাপে কম যে ইয়াত কোনো ধৰণৰ আৰু বেলেগ মানুহ নাই আৰু সোমাবলৈ নিদিওঁ মাটি কোনে বেছি কিবা গম পাইছে মাটিটো বেচিছে আফাজউদ্দিন আহমেদ আমাৰ গাঁৱৰে বাসিন্দা বেচিছে আজি হ'ব 1 বছৰমান হ'ব 1 বছৰমান হ'ব ঠিক আছে আৰু এইদৰে দেখুৱাইছো যে এয়া বেঙেনাটি গাঁৱৰ পৰিৱেশ বেঙেনাটি গাঁৱলৈ দুটা পৰিয়াল তিনিটাকৈ পৰিয়াল আহিছিলে আফাজউদ্দিন আহমেদ নামৰ এগৰাকী ব্যক্তি আৰু ৱাৰ্ড মেম্বাৰ আছে ইয়াৰ যিগৰাকী আপুনি ৱাৰ্ড মেম্বাৰ হয় নিশ্চয় ৱাৰ্ড মেম্বাৰ হয় কিবা গম পাইছিল নে কিবা গম অলপ আগতে ফোন কৰিছিলে কৈছে গাড়ী এখন আহিছে গতিকে বেঙেনাটিত আহি সোমাইছে তেতিয়া আমি ততালিকে হেৰি আহিছে বিজেপি পাৰ্টি আহি গ'ল আমাৰ গাঁৱৰ আহি গ'ল মই মেম্বাৰ হিচাপে গুচি আহিলোঁ আহি ইয়াত দেখিলোঁ গাড়ীখন আহি ৰখাইছে গতিকে আমিতো ইয়াত বাহিৰা মানুহ সোমাব নিদিওঁ আৰু এনেই আমি সচেতন হিচাপে চকু দি ৰাখিছোঁ গতিকে এখন গাড়ী যেতিয়া আহিছে আমি সোধ-পোছ কৰাৰ লগে লগে গম পাইছোঁ উৰিয়ামঘাটৰ পৰা আহিছে কেইজন আহিছে দুজন ভাই ককাই আহিছে আৰু কোন আহিছে এজন ভাই ককাই আছে তেওঁ মাটিটো কিনিছে তেওঁ চিল্লাত আছে গতিকে আমি কৈছোঁ নাই চিল্লাত আছে ক'ৰবাৰ আছে আমি উৰিয়ামঘাটৰ মানুহ যিহেতু আমাৰ বেঙেনাটিত কোনো বিশৃংখলা নাই ইয়াত বিশৃংখলা কৰিব নিদিওঁ গাড়ী ইয়াৰ পৰা খেদি পঠিয়াইছোঁ বিটিআৰত মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ বাক্সাৰ বিহৰাত মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈছে আমি আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ ভিচিডিচিৰ দোকানখনত তালা লগাব লাগিব তালা লগাব লাগিব নে নালাগে মই এটাই কথা কৈ আছো যে বিটিএডিত শাসনৰ নিয়মৰ পৰিৱৰ্তন হ'ব লাগে যাক ভোট দিম অধিকাৰ তাৰ লগত থাকিব লাগে যোনে ভোট দিয়ে তাৰ লগত অধিকাৰ থাকিব লাগে মাজৰ মানুহৰ মাজত অধিকাৰ থাকিব নালাগে আজি আমাৰ অসমত অধিকাৰ কাৰ লগত আছে যোনে ভোট দিয়ে তাৰ লগত অধিকাৰ আছে যোনে ভোট পায় তাৰ লগত অধিকাৰ আছে নলবাৰীতো ভিচিডিচি নাই বৰপেটাতো ভিচিডিচি নাই
কামৰূপতো VCDC নাই আমি BTRতো এনেকুৱা এখন সমাজ নিৰ্মাণ কৰিব লাগিব য'ত অধিকাৰ VCDCৰ লগত নহয় ৰাইজৰ লগত অধিকাৰ থাকিব লাগিব ৰাইজে সিদ্ধান্ত ল'ব ইয়াত গাঁও সভা নহয় পকেটে পকেটে গাঁও সভা হৈ যায় কোনেও গমে নাপায় ঠিক কৈছো নে নাই এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব নে নালাগে আজি ৰাইজ এই BTRত যোৱা 5 বছৰ গুডউইল স্কিম হওক অসম মালা হওক যিমানবিলাক কাম ৰাজ্য চৰকাৰে হাতত লৈছে আগতে কেতিয়াও ৰাজ্য চৰকাৰে ইমান কাম কৰা নাছিল BTRত কোনো মুখ্যমন্ত্ৰী নাহিছিলে ডিহিৰা নিকাসী হয়তো কোনো মুখ্যমন্ত্ৰীয়ে জীৱনত দেখাও নাছিলে মোৰ যদি ভুল হোৱা নাই কংগ্ৰেছৰ কোনো মুখ্যমন্ত্ৰী ইমান ভিতৰলৈকে নাহিছিলে আহিছিলে নেকি কুম্বা আগতে মুখ্যমন্ত্ৰী ক'ত যায় কোকৰাঝাৰত যায় ৰাতিপুৱা মিটিং কৰি ভাত পানী খাই গধূলি ঘূৰি যায় মই যেতিয়া কৈছিলো যে বাক্সাত যাম তামুলপুৰ যাম তেতিয়া মোক BTRৰ মানুহখিনিয়ে কৈছিলে যে কিয় যাব লাগে দাদা আমিতো সব চায়ে আছো তেতিয়া মই কৈছিলো তোমালোকেও চাই আছা ময়ো চাওঁ তেতিয়াহে মোৰো চকুকেইটা ভাল লাগিব হয় না নহয় সেইকাৰণে মোক য'তে মাতে মই ততে আহো এজন মুখ্যমন্ত্ৰীয়ে 5 বছৰত কিমানবাৰ BTRত আহিব পাৰে মই এইকেইদিনমান আগতে গন্তি কৰিছো মোৰ 200 বাৰ ক্ৰছ হৈ গৈছে 212তকৈ মই বেছি আহিছো BTRত কিহৰ কাৰণে মুখ্যমন্ত্ৰীৰ প্ৰয়োজন BTRত আছে কাৰণ ৰাইজে বিচাৰে যে আমি কেনেকৈ আছো মুখ্যমন্ত্ৰীজনে চাই যাওক আৰু কোকৰাঝাৰৰ লগত কথা পাতি আমাৰ কামবিলাক সমাধান কৰক মই BTCত আহিছিলো কাৰণে তামুলপুৰত মেডিকেল কলেজ হ'ল মই BTCত আহো কাৰণে পাগলাদিয়াৰ ওপৰত দুখন দলং হ'ল মই BTCত আহো কাৰণে যোৱাবাৰ ডিহিৰা যি ধৰণে ৰাস্তা বিচাৰিছিল সেই ধৰণে অসম মালাৰ ৰাস্তা হ'ল যদি মই নাহিলোহেঁতেন এই কাম নহলহেঁতেন কাৰণ মই বিশ্বাস কৰোঁ যে ৰাজ্য চৰকাৰ আৰু BTC কেন্দ্ৰীয় চৰকাৰ তিনিটা ইঞ্জিন লগ লাগিলেহে BTCৰ উন্নতি হ'ব পাৰে ডাবল ইঞ্জিন নহয় অসমত আমাক ডাবল ইঞ্জিন লাগে দিল্লীৰ ইঞ্জিন দিছপুৰৰ ইঞ্জিন কিন্তু BTCত আমাক তিনিটা ইঞ্জিন লাগে দিল্লীৰো লাগে দিছপুৰৰো লাগে কোকৰাঝাৰৰ ইঞ্জিনো আমাক লাগে লাগে নে নালাগে ৰাইজ লাগে নে নালাগে শ্ৰদ্ধা ৰাইজ ডিহিৰাৰ মানুহে ইমান দিনে যি বিচাৰি আছিল তাক কেতিয়া হ'ব পাৰে যেতিয়া কোকৰাঝাৰত BJP শক্তিশালী হ'ব পাৰে BJP যদি নিজিকে BJPৰ যদি শক্তিশালী ভূমিকা নাথাকে ডিহিৰা ৰাইজৰ মনৰ আশা পূৰণ হওঁতে আৰু বহুত সময় লাগিব কিন্তু এইবাৰৰ নিৰ্বাচনত আমি যদি BJPক জিকুৱাব পাৰো আমাৰ ডিহিৰা ৰাইজৰ নোপোৱাৰ বেদনা ডিহিৰা ৰাইজৰ দুখ আৰু ডিহিৰা ৰাইজৰ কষ্ট মাত্ৰ 5 বছৰৰ ভিতৰতে নোহোৱা হ'ব কোনো আন্দোলন কৰিব নালাগে মাত্ৰ আমি আপোনালোকৰ কাৰণে কাম কৰিম তাৰ অধিকাৰ আপোনালোকে আমাক দিয়ক এবাৰ আপোনালোকে BJPক ভোট দিয়ক এবাৰ BJPক শক্তিশালী কৰক আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব আমাৰ গাঁৱলৈ পৰিৱৰ্তন আহিব BTRলৈ পৰিৱৰ্তন আহিব আৰু সেই কাৰণে ৰাইজ আপোনালোকে এইবাৰ BTRৰ নিৰ্বাচনত BJP দলক বিজয়ী কৰক আজি মই এই কাৰণে ডিহিৰাত আহিছো যে আপোনালোকে কোনো খো আৰু বাওঁফালে নাচাব একমাত্ৰ মোদীজীৰ চকুৰ ফালে চাওক
একমাত্ৰ পদুম ফুলৰ ছবিটো চাওক আৰু আমাৰ জীৱন আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱনৰ পৰিৱৰ্তনৰ বাবে বিজেপি দলক দিহিৰাত বিজয়ী কৰক কষ্টও কৰিব লাগিব 10 জনে 10টা কথা ক'ব কিন্তু এটা কথা মনত ৰাখিব যে অসমৰ পৰিৱৰ্তন বিজেপি আনিছে আৰু বিটিআৰৰো পৰিৱৰ্তন কেৱল মাত্ৰ বিজেপি আনিব পাৰিব আন কোনো দলে নোৱাৰে মই আকৌ কৈছো মোৰ শত্ৰু কোনো নাই ইউপিপিএল জিকিলেও তেওঁলোকে বিজেপিকে সমৰ্থন দিব বিপিএফ জিকিলেও তেওঁলোকে বিজেপিকে সমৰ্থন দিব কিন্তু আমি যদি ডাইৰেক্টলি বিজেপিক ভোট দিব পাৰো আমি ইনডাইৰেক্টলি কিয় বিজেপিৰ ওচৰত যাব লাগে ঠিক কথা কৈছো না নাই আজি ইলেকশ্যনত জুনে নিজিকক কিয় আমাকে সমৰ্থন দিব কিন্তু আমি সমৰ্থন ললে আপোনালোকৰ কাম কৰিব নোৱাৰো তেওঁলোকে যি ক'ব তাত হাত চাপৰি বজাব লাগিব সেই কাৰণে মই এবাৰ কৈছো হাত চাপৰি বিজেপিয়ে বজাব লাগিব আমি বজাব লাগিব যাতে আমি কাৰো ওপৰত নিৰ্ভৰশীল হ'ব নালাগে আমি নিজৰ চৰকাৰ আমি দিছপুৰত দিল্লীত নিজে বনাব পাৰো কোকৰাঝাৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰো সেই কাৰণে ৰাইজ এইবাৰ সকলো একত্ৰিত হওক আৰু বিজেপি দলক নিৰ্বাচনত বিজয়ী কৰাৰ কাৰণে সংকল্প গ্ৰহণ কৰক পাৰিবনে নাই ৰেডি আছে পুৰা কাম কৰিব আৰু আমাৰ মানুহৰ মাজত কতো বিভাজন আহিব নালাগে আমি মাত্ৰ বিজেপি দলক ইলেকশ্যনত জিকাবৰ কাৰণে সকলোৱে কাম কৰিব লাগে কোনো আমাৰ শত্ৰু নহয় মাত্ৰ আমি বিজেপি দলক বিজয় কৰিব লাগে শ্ৰদ্ধা ৰাইজ মই যেতিয়া দিহিৰালৈ আহিছিলো যোৱাবাৰ আপোনালোকে যিকেইটা কাম কৈছিলে প্ৰায়কেইটা কামেই মাটি হওক এবিচি হওক বিজ্ঞান শাখা হওক নিকাশিত বৰমালৈকে ৰাস্তা হওক যিমানবিলাক কাম কৈছিলে এই গোটেইবিলাক আমি কৰি দিব পাৰিছিলো এইবাৰ ৰাইজে মোক কৈছে যে নিকাশি আৰু জোপা সংযোগী পথত দিৰিং নদীৰ ওপৰত এখন আৰচিচি দলং বনাই দিব লাগে নেকি লাগে পাক্কা লাগে তাৰ পিছত ৰাইজে মোক কৈছে যে আমাৰ আনন্দপুৰ সি ব্লক গাঁৱত এখন ভেটেনাৰী হস্পিটাল হ'ব লাগে ৰাইজে মোক কৈছে মইনা পুখুৰী মন্দিৰলৈ যোৱা পথটো উন্নত কৰিব লাগে মন্দিৰৰ আন্তৰ্গাঁথনি নিৰ্মাণ কৰিব লাগে নে নালাগে সন্যাসী বাবাধাম মনকৰ গাঁৱৰ মন্দিৰৰ চৌহদৰ আন্তৰ্গাঁথনি নিৰ্মাণ হ'ব লাগে নে নাই লক্ষীপুৰ এ ব্লকত এটা ৰাজহুৱা প্ৰেক্ষাগৃহ লাগে থমনাত এখন 30 বেডেড হস্পিটাল লাগে নে নালাগে নিকাশিত এটা বেংক লাগে আৰু অহুপা সোণাপুৰ গাঁৱত এখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লাগে চৰাইমাৰী গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহ লাগে লগতে বাউণ্ডাৰী ৱাল লাগে আৰু আমাৰ ভাৰত ভূটান সীমান্তৰ দাৰাগাঁও পৰ্যটনস্থলী কৰিব লাগে খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে এইখিনিয়ে কাম নে আৰু কিবা বেলেগ কাম আছে এইখিনিতো 2 মাহতে হৈ যাব এইখিনি হলে হৈ যাব এইখিনিতো 2-3 মাহতে হৈ যাব আকৌ পিছত লাগিব মই পিছত আকৌ আহিব লাগিব
ভাত পানী খোৱাবি বাবা কি লাগে টাৱাৰ কোন কোম্পানী লাগে এয়াৰটেলৰ লাগে নে জিঅ' লাগে হা এয়াৰটেল দিলেও হ'ব জিঅ' দিলেও হ'ব কোনটো জায়গাত লাগে এতে কানেকশ্যন অলপ কম আহে নেকি ময়ো চাই আছিলো অলপ কানেকশ্যন কম আহে হ'ব টাৱাৰো আহি যাব চিন্তা নাই মহিলাসকলক 10,000 টকাটো লাগে নে নালাগে কাক লাগে হাত দাঙক বাপৰে 21 আগষ্টত নলবাৰীত বিতৰণ আছে তাৰ পিছত লাহে লাহে সব জায়গাত বিতৰণ হৈ যাব অৰুণোদয় লাগে নে নালাগে লাগে অৰুণোদয় লাগে মহিলা উদ্যমিতা লাগে এতিয়া কক বিজেপিক লাগে নে নাই লাগে বিজেপিক লাগে ঠিক আছে ইলেকশন যেতিয়া হ'ব তেতিয়া মই আকৌ এবাৰ আহিম আৰু কি কাম লাগে আপোনালোকে হিচাপটো উলিয়াই থৈ দিয়ক এই হা তিহুত কি লাগে তিহু দুমুনি ৰাস্তাটো কিমান কিলোমিটাৰ 17 কিলোমিটাৰ 24 কিলোমিটাৰ 24 তিহু দুমুনি হৈ গল বুলি ধৰি থৈ দে ঠিক আছে কি লাগে কি কানটো অলপমান কিয় দলং নপাৰা ঠিক আছে এখন লিখি ল হা অহপাৰ ফণিদা ক'ত গ'ল সব লিখক এতিয়া আপুনি মানৱ সমষ্টিত ইয়াত এটা ভিচিডিচি পৰেতো হা থমনাখন মানসত পৰে বাপৰে ফণি তালুকদাৰক চিনি পায় নে নাপায় আপোনালোকে ভাল মানুহ কিন্তু কষ্ট কৰে হয়নে মিনি ষ্টেডিয়াম ঠিক আছে মই সেপ্টেম্বৰ মাহত দিহিৰাত আকৌ আহিম তেতিয়ালৈকে লিষ্টখন ধুনীয়া কৰি থৈ দিয়ক হ'ব আচ্ছা খোৱা পানীৰ কথা কৈছে খোৱা পানী ঠিক আছে সাইবাৰ ক্ৰাইমত সুইসাইড কৰি দিছে মানুহ বাপৰে ঠিক কৰিব লাগিব ৰব হা এতিয়া কিন্তু আপোনালোকে এটা চাব কোন গৰুৱে গাখীৰ দিয়ে জিএসপিয়ে গাখীৰ দিব পাৰিব নেকি গতিকে আৰু জিএসপি টিএসপি কৰি ভোটত ভাঙি নিদিব হা পদুম লাগে নে জিএসপি লাগে আকৌ পিছত নকব আমাৰ অমুক সেন্টিমেন্ট আহি গল অমুকক দি দিলো একলা ভুল নকৰিব আৰু ঠিক আছে পদুম লাগেতো জিএসপি লাগে নে বিজেপি লাগে জিএসপি লাগে নে বিজেপি লাগে পাক্কা একদম জিকিব বিজেপি তেতিয়ালে মোৰ লগত কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী অমিত শাহ জেপি নাড্ডা দিলীপ শইকীয়া দিহিৰাৰ কাৰ্যকৰ্তা দিহিৰাৰ যুৱ বাহিনী দিহিৰাৰ মহিলা কাৰ্যকৰ্তা দিহিৰাৰ কাৰ্যকৰ্তা বহুত ধন্যবাদ সেপ্টেম্বৰত আকৌ আহিম ভাত পানী ৰেডি কৰি ৰাখিব জয় হিন্দ বন্দে মাতৰম এনেদৰে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে 2 আগষ্টৰ পৰা ধাৰাবাহিকভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ আজি 7ম দিনৰ বাবে ভাগ ললে নিৰ্বাচনী প্ৰচাৰ সভাত আহিছো পৰৱৰ্তী বাতৰিলৈ মহানগৰী দিছপুৰ পলিক্লিনিকত ভয়ংকৰ ঘটনা সংঘটিত হৈছে দ্বিতীয় মহলাৰ খিৰিকীৰে পৰিছে এজন ৰোগী বাথৰুমৰ খিৰিকীৰে পৰি আহত হৈছে ৰোগীজন আহত ৰোগীজনৰ নাম হৈছে যুগল কলিতা বাথৰুমৰ খিৰিকীত গ্ৰিল নথকাৰ বাবে এই ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আহত ৰোগীজন বৰ্তমানো হস্পিটেলখনতে চিকিৎসাধীন হৈ আছে পুনৰ চিকিৎসাধীন হ'বলগীয়া হৈছে ৰোগীজন
চিকিৎসাধীন এজন ৰোগী পৰি গৈছে ওপৰ মহলৰ পৰা দ্বিতীয় মহলাত খিৰিকীৰে পৰি গৈছে এজন ৰোগী পলিক্লিনিকত ভৰ্তি হৈ আছিল ৰোগীজন পলিক্লিনিকত ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে দ্বিতীয় মহলাৰ খিৰিকীৰে পৰিছে ৰোগীজন বাথৰুমৰ খিৰিকীৰে পৰি আহত হৈছে ৰোগীজন আহত ৰোগীজনৰ নাম হৈছে যুগল কলিতা বাথৰুমৰ খিৰিকীত গ্ৰিল নথকাৰ বাবে এই ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আহত ৰোগীজন পুনৰ হস্পিটেলখনত চিকিৎসাধীন হৈ আছে আমি ফোন যোগে এই বিষয়ে সবিশেষ জানিবলৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক দীপাংকৰ দাসৰ সৈতে দীপাংকৰ আপোনাৰ পৰা ঘটনা সন্দৰ্ভত জানিব বিচাৰিছোঁ এজন ৰোগী তেওঁ ইতিমধ্যে হস্পিটেলখনত ভৰ্তি হৈ আছিল আৰু পুনৰ তেওঁৰ লগতে এই অঘটনটো সংঘটিত হয় বাথৰুমৰ পৰা পৰিছে এতিয়া আহত হৈছে আকৌ হস্পিটেলতে আকৌ চিকিৎসাধীন হ'বলগীয়া হৈছে ৰোগীগৰাকী প্ৰিয়ংকা গোটেই ঘটনাটোক লৈ বৰ্তমান হাস্পতাল কৰ্তৃপক্ষই মুখ বন্ধ ৰাখিছে আৰু এই মুহূৰ্ততো তেওঁলোকে কোনো তথ্য সদৰি কৰা নাই কিন্তু যিখিনি খবৰ আমি দৰ্শকসকলক জনাইছোঁ এয়া হৈছে যে যুৱকজন নিউমোনিয়া জ্বৰত আক্ৰান্ত হৈ তেওঁ হাস্পতালত ভৰ্তি হৈছিল আৰু তাৰ পিছতে গোটেই ঘটনাটো প্ৰায় 1.5 ঘণ্টা সময় পূৰ্বে সংঘটিত হৈছিল যুগল কলিতা নাম জানিব পাৰিছোঁ আৰু দ্বিতীয় ফ্ল'ৰৰ বাথৰুমৰ খিৰিকীৰে সৰি পৰিছিল তললৈ আৰু কিছু আঘাতপ্ৰাপ্ত হৈছে আৰু সেই যুৱকজনক পুনৰ সেইখন হস্পিটেলতে ভৰ্তি কৰোৱা হৈছে আমি অভিভাৱকৰ সৈতে কথা বাৰ্তা হৈছোঁ সংকটমুক্ত যদিও এই মুহূৰ্তত গোটেই স্পষ্ট কৰা নাই হস্পিটেল কৰ্তৃপক্ষই যে ক'ত তেওঁ আঘাত পাইছে আৰু গোটেই ঘটনাটো কিয় ৰহস্যৰ মাজত তেওঁলোকে লুকাই ৰাখিব বিচাৰিছে সেয়াও এই মুহূৰ্তত প্ৰশ্ন উদ্ভৱ হৈছে কিন্তু এটা দুৰ্ভাগ্যজনক ঘটনা যিটো ঘটনাই কিন্তু দিছপুৰ হস্পিটেলখনৰ পলিক্লিনিকৰ ভিতৰৰ ভাগত এই মুহূৰ্তত চেপা উত্তেজনা বা চাঞ্চল্যৰ পৰিৱেশ বিৰাজ কৰিছে কাৰণ এজন ৰোগীৰ লগত এই ঘটনা সংঘটিত হৈছে এটা কেবিনত তেওঁ আশ্ৰয় লৈ আছিলে তেনে মুহূৰ্তত সেই হাস্পতালখনৰ বাথৰুমত খিৰিকী নথকা দিশটোক লৈও এটা দুৰ্বলতাৰ বা প্ৰশ্নৰ দিশ হৈ মুহূৰ্তত উন্মোচন হৈছে কিন্তু গোটেই ঘটনাটোক লৈ হস্পিটেল কৰ্তৃপক্ষই এই মুহূৰ্ততো মৌনতা অৱলম্বন কৰিছে যদি কিছু মুখ খোলে হয়তো আগৰ কিছু তথ্য জানিবলৈ সক্ষম হ'ম কিন্তু গোটেই ঘটনাটোক লৈ হস্পিটেলখনত ৰোগী অভিভাৱকৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে বৰ্তমান ৰোগীজনৰ স্বাস্থ্য কেনেকুৱা কিছু আঘাত প্ৰাপ্ত হৈছে চিকিৎসকে কোনো আনুষ্ঠানিকভাৱে নজনালেও কিন্তু পৰিয়ালৰ লোকে জনাইছে যে হাত মূৰ ডিঙি কেইবা ঠাইতো তেওঁ আঘাত পাইছে গতিকে তেওঁ পুনৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে গতিকে স্বাস্থ্যৰ অৱনতি বা স্বাস্থ্যৰ সম্পৰ্কে কিছু তথ্য হয়তো আৰু কিছু সময় পিছতে দৰ্শকসকলক জনাবলৈ সক্ষম হ'ম কাৰণ হস্পিটেল কৰ্তৃপক্ষই যদি মুখ খোলে বা কিছু তথ্য সদৰি কৰে তেতিয়াহ'লে আমি জনাবলৈ সক্ষম হ'ম বয়সটো জানে নেকি আপুনি নিশ্চয় যুৱক জানিব পাৰিছোঁ 28-30 বছৰীয়া এজন যুৱক আৰু জ্বৰ নিউমোনিয়াত আক্ৰান্ত হৈয়ে হস্পিটেলখনত ভৰ্তি হৈছিলে তাৰ পিছত এই ধৰণৰ এটা অনাকাংক্ষিত ঘটনাৰ সৈতে মুখামুখি হ'ল আৰু গোটেই ঘটনাটোৰ পিছতে পুনৰ যুৱকজনক সেই হাস্পতালখনতে ভৰ্তি কৰোৱা হৈছে চিকিৎসকে চিকিৎসা চলাই থকা বুলিও গম পাইছোঁ কিন্তু এখন ব্যক্তিগত খণ্ডৰ আগশাৰীৰ হাস্পতালত কিদৰে বাথৰুমৰ খিৰিকীত ৰদ নাথাকে বা কিয় খিৰিকীখন আবদ্ধজনিত অৱস্থাত নাই বহু দিশ উন্মোচন হৈছে ৰোগীৰ সুৰক্ষাৰ দিশটোক কথাক লৈ এই মুহূৰ্তত প্ৰশ্নৰ উদয় হৈছে গতিকে অভিভাৱকসকলে এই বিষয়টোক লৈ আৰু কি ধৰণে তেওঁলোকৰ মতামত প্ৰকাশ কৰে বা গোটেই ঘটনাটোক লৈ অভিভাৱক বা ৰোগীসকলৰ মাজত কি ধৰণে চেপা উত্তেজনা বা তেওঁলোকে কি ক'ব বিচাৰে কিছু তথ্য আহিব প্ৰিয়ংকা সময় লাগিব নিশ্চয় দৰ্শকসকলক আমি পৰৱৰ্তী খবৰ আমি জনাবলৈ হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ দীপাংকৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দিছপুৰ পলিক্লিনিকত এই ঘটনাটো সংঘটিত হৈছে এজন ৰোগী চিকিৎসাধীন হৈ আছিল যিদৰে আমাৰ সাংবাদিকে আমাক জানিবলৈ দিলে যে জ্বৰ নিউমোনিয়াত আক্ৰান্ত হয় দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ আছিল যুৱকজন 28 বছৰমান হ'ব আনুমানিক যি তথ্য আমাৰ হাতত আহিছে 28 বছৰীয়া হ'ব বুলি অনুমান কৰা হৈছে বয়সটো যুৱকজন চিকিৎসাধীন হৈ আছিল আৰু বাথৰুমৰ খিৰিকীৰে পৰি পুনৰ আহত হৈছে ৰোগীজন বাথৰুমত আহিছিল আৰু সেই সময়তে গ্ৰিল নথকাৰ বাবে সৰি পৰে তললৈ ৰোগীজন যুগল কলিতা নামৰ যুৱকজনৰ লগত সংঘটিত হৈছে এই ঘটনাটো পুনৰ চিকিৎসাধীন হৈ আছে দিছপুৰ পলিক্লিনিকত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে দিছপুৰ পলিক্লিনিকত ৰোগীজনৰ মানসিক কিবা এটা হৈ কিবা এটা কৰিব পাৰে এইটো এটা নিশ্চিত কেতিয়াবা হয়তো সেনেকুৱা এটা মনত আহিব পাৰে কিন্তু সেই বস্তুটোৰ প্ৰতি লক্ষ্য ৰাখি মেডিকেল কৰ্তৃপক্ষই কিছুমান নিজাববীয়াকৈ কিছুমান প্ৰিকশ্যন লোৱাটো যথেষ্ট জৰুৰী আপুনি চাব পাৰে ইয়াতে যিমানকেইখন মেক্সিমাম খিৰিকীত আপোনাৰ গ্ৰিল নাই গ্ৰিল নাথাকাৰ লগতে আপোনাৰ ডাঙৰ আপোনাৰ সৰু আমাৰ এজন ল'ৰা ঠিক আছে আমাতকৈ সৰু ল'ৰা এজনেও মানে আপোনাৰ আৰু ফ্ল'ৰ লেভেলৰ পৰা খিৰিকীটো ইমান ওখত নাই
যে কোনো ঢুকি নাপাব সৰু ল'ৰা এজনেও আপোনাৰ তাৰ পৰা হয়তো তলত পৰিব পাৰে আৰু আপোনালোকে চাব পাৰে সেই ল'ৰাজন পৰি ইয়াতে ৰডডাল বেকা হৈ গৈছে কিন্তু সেইবিলাক বস্তুৰ প্ৰিকশ্যনটো হয়তো মেডিকেল কৰ্তৃপক্ষই লোৱাটো উচিত কাৰণ তেখেতসকলেতো পইচাটো সমানেই ল'ব কিন্তু তেখেতসকলে যদি এইবিলাক বস্তু ঠিক নকৰে তেন্তে জনসাধাৰণৰ সুৰক্ষা কি হ'ব মেঘালয়ৰ দক্ষিণ পশ্চিম খাচী পাহাৰত উত্তপ্ত পৰিস্থিতি সীমান্ত অতিক্ৰম কৰি মেঘালয়ত প্ৰৱেশ বাংলাদেশৰ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলৰ সীমান্ত অতিক্ৰম কৰি মেঘালয়ৰ স্থানীয় লোকক আক্ৰমণ কৰিলে অস্ত্ৰধাৰী দুৰ্বৃত্তই বাংলাদেশ আৰক্ষী আৰু অস্ত্ৰধাৰী অপৰাধীয়ে সীমান্ত পাৰ হৈ আহি ৰংডংগাইৰ লোকক আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে মেঘালয়ৰ ৰংডংগাইত 9-8জনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে শূন্যলৈ গুলী ফুটাই সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে স্থানীয় লোককো মাৰপিট কৰাৰ অভিযোগ আৰক্ষীৰ তথ্য অনুসৰি অবৈধ বাংলাদেশীক বাধা দিবলৈ যোৱাত চুৰিৰে আক্ৰমণ কৰে এজন স্থানীয় লোকক বলষ্ট্ৰুং মাৰাক নামৰ এজনক বন্দী কৰাৰ লগতে মাৰপিট কৰাৰো অভিযোগ উত্থাপন হৈছে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটো ৰংডংগাইৰ পৰা পলায়ন কৰা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে সঞ্জয় গাঁৱৰ সমীপৰ শিলৰ কুৱেৰীত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰিছিল মেঘালয় আৰক্ষীয়ে ইয়াৰ পিছতে BSFৰ সৈতে আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰে 4 সন্দেহজনক বাংলাদেশী নাগৰিকক 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে দলে বলে ওলাই আহিল স্থানীয় লোক নিৰাপত্তাৰক্ষীৰ সন্মুখত 4 অভিযুক্তক একদম মধ্যম সোধালে ক্ষুব্ধ লোকসকলে মেঘালয় আৰক্ষী অভিযান চলাই জব্দ কৰিছে হেণ্ডকাফ মেগজিনৰ কভাৰ পিস্তলৰ হোলষ্টাৰ ৰেডিঅ' ছেট মোবাইল ফোন ফেচ মাস্ক কুঠাৰ তাৰ কাটাৰ বাংলাদেশৰ মুদ্ৰা আৰু বহু ধৰণৰ সামগ্ৰী বাংলাদেশ সীমান্তৰ পৰা 8-10 কিলোমিটাৰ দূৰত্বত অৱস্থিত মেঘালয়ৰ এই ৰংডংগাই গাঁও হাগ্ৰামা মহিলাৰীক চৰম সীমাত হাইজ্য এপছৱে ধৰি 4 বড়ো সংগঠনৰ BPF আৰু UPPLৰ মিত্ৰতাক লৈ হাগ্ৰামা মহিলাৰীৰ স্থিতি বিচাৰি এপছকে ধৰি 4 বড়ো জাতীয় সংগঠনৰ পত্ৰ 12 আগষ্টৰ পূৰ্বে সাক্ষাতৰ সময় বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে 4 সংগঠনে এই কথা জানিবলৈ দিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছৰ সভাপতি দীপেন বড়োৱে 2024 চনত BPF UPPLৰ মাজত বুজাবুজিৰ বাবে আহ্বান জনাই এক প্ৰক্ৰিয়া আৰম্ভ কৰিলেও পৰৱৰ্তী সময়ত স্থবিৰ হৈ পৰিছিল ইতিমধ্যে এপছু বড়ো সাহিত্য সভা প্ৰাক্তন NDAP ফৰাম XBLT ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত পুনৰ 2 ৰাজনৈতিক দলৰ মাজত আগন্তুক নিৰ্বাচনৰ পূৰ্বে বুজাবুজিত উপনীত হোৱাৰ আহ্বান জনায় ইফালে বড়ো জাতীয় সংগঠনে আহ্বান জনাই প্ৰেৰণ কৰা পত্ৰৰ প্ৰতি সঁহাৰি জনাই BTR প্ৰধান তথা UPPL নেতা প্ৰমোদ বড়োৱে আজি 16টাকৈ বড়ো জাতীয় সংগঠনৰ বৈঠকত মিলিত হোৱাৰ বাবে সহমত প্ৰকাশ কৰে কিন্তু BPFৰ তৰফৰ পৰা 12 আগষ্টৰ পূৰ্বে যোগাত্মক সঁহাৰি তথা বৈঠকৰ সময় বিচাৰি হাগ্ৰামা মহিলাৰীকে ধৰি এপছুকে ধৰি 4 বড়ো জাতীয় সংগঠনে পুনৰ পত্ৰ প্ৰেৰণ কৰিছে ইফালে চলিত বৰ্ষকালীন অধিৱেশনৰ মাজত সংবিধান সংশোধনীৰ জৰিয়তে BTR চুক্তিৰ দফাসহ কাৰ্যকৰীকৰণৰ ব্যৱস্থা নকৰিলে অহা মাহৰ পৰা গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে এপছুৰ সভাপতি দীপেন বড়োৱে ইতিমধ্যে BTR নিৰ্বাচন সমাগত আৰু এনে সময়তে ৰাজনৈতিক দল বিশেষকৈ UPPL আৰু BPFৰ বুজাবুজিৰ কথা উত্থাপন কৰিছে এপছুৱে আৰু ইতিমধ্যে মাজতে স্থবিৰ হৈ পৰা প্ৰক্ৰিয়া পুনৰ এপছুৱে আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে এপছুৱে এই সন্দৰ্ভত দুয়ো দলকে বাৰ্তা প্ৰেৰণ কৰা বুলি জানিব দিছে আৰু মোৰ সৈতে এই মুহূৰ্তত আছে এপছুৰ সভাপতি দীপেন বড়ো আৰু তেখেতৰ পৰা সমগ্ৰ কথা জানিব বিচাৰিম যে আপোনালোকে শেহতীয়াভাৱে পুনৰ স্থবিৰ হৈ পৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে গতিকে কি ক'ব সকলোৱে জানে আমি বাৰম্বাৰ সেই কথা ৰাইজৰ আগত প্ৰকাশ কৰিছোঁ 2024ত UPPL আৰু BPF দুয়ো BTR কেন্দ্ৰিক আঞ্চলিক শক্তিক একত্ৰিত বা বুজাবুজি আধাৰত মিলামিলিকৈ আগুৱাই লৈ যোৱা যিহেতু 2 দল সংগ্ৰামী সত্তাৰে বা সংগ্ৰামৰ মাজেদি তেওঁলোকে জন্ম হৈছিল তো 2024ত 4লানি আলোচনা হোৱাৰ পিছত এই প্ৰক্ৰিয়াটো স্থগিত হৈ আছিল স্থবিৰ হৈছিল পুনৰ আমি দেখিলোঁ যে 2025ত জুলাই মাহত বিভিন্ন সভা সমিতিত BPFৰ মুৰব্বী প্ৰাক্তন BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেওঁ প্ৰকাশ কৰিলে যে এপছু সভাপতি খাম্ফা বৰগোহাঞি তেওঁ কৈছে কিন্তু সেই আলোচনাত মোৰ লগতে মোৰ সাধাৰণ সম্পাদক খাম্ফা বৰগোহাঞি ৰবিৰাম নাৰ্জাৰী আমি 4গৰাকী ব্যক্তি আছিল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আছিল আলোচনা কৰিছিলোঁ তেওঁ কৈছে কি যে তেওঁলোকে দায়িত্ব লৈ গৈছিল আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মোৰ সৈতে একেলগে আলোচনাত বহোৱা বা আলোচনাত মিলিত হোৱা কথা আছিল এই কথাটো যেতিয়া তেওঁ ৰাজহুৱাকৈ প্ৰকাশ কৰিলে তেওঁহে প্ৰকাশ কৰিছে কিয়নো বিষয়বস্তু স্থবিৰ হৈ গৈছিল
তেতিয়া নিখিল বড়ো ছাত্ৰ খণ্ডই বড়ো সাহিত্য সভাক একেলগে লৈ XBLT, XNDB 16টাকে বড়ো জাতীয় দল সংগঠন একত্ৰিত কৰি পেলাই আমি 13 জুলাইত আমি কোকৰাঝাৰত বহিলোঁ সকলোৰে ঐক্যমত যে আমি যদি দুই আঞ্চলিক শক্তিক একেলগে যদি বুজাবুজি আধাৰত আগুৱাই নিব পাৰোঁ তেতিয়াহ'লে জাতিটোৰ কাৰণে সমাজৰ কাৰণে ৰাজনৈতিকভাৱে আমি বিটিআৰৰ 35 লক্ষ জাতি জনগোষ্ঠীক একত্ৰিতভাৱে আমি গৈ দিব পাৰিম আৰু যোৱা 3 আগষ্ট সিদিনাখন গুৱাহাটী খানাপাৰাত আমি পুনৰ আলোচনাত মিলিত হ'ল আলোচনাত সিদ্ধান্ত লোৱা হ'ল যে দুই আঞ্চলিক দলক প্ৰমোদ বড়ো ডাঙৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পোনপটীয়া চিঠি প্ৰেৰণ কৰিব লাগে যে ইউনিটি আৰু আণ্ডাৰষ্টেণ্ডিং সেই দুইটা এজেণ্ডাক লৈ পেলাই আমি আলোচনা কৰিব বিচাৰোঁ সেই হিচাপে 5 আগষ্টত আমি চিঠি দিলোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক পঠালোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু 12 আগষ্ট আমি এটা টাইমলাইন দিছিল যে তাৰ আগতে আমাৰ লগত আলোচনা হ'ব লাগে যোৱাকালি আমাৰ তাত ৰিপৰ্ট আহিল যে প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ আমাৰ লগত 16টাকে জাতীয় দল সংগঠনৰ লগত আলোচনাৰ কাৰণে তেওঁ ঐক্যমত বা সন্মতি প্ৰকাশ কৰিছে আৰু লগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এগৰাকী পাব্লিচিটি এণ্ড অৰ্গেনাইজিং ছেক্ৰেটাৰী ৰজনী বৰজোৱাৰী ডাঙৰীয়াই তেওঁ মানে ছিগনেচাৰত আমালৈ চিঠি পঠাইছে যে আমি চিঠিখন পালোঁ তো আশা কৰিছোঁ যে 12 আগষ্ট আগে বেলেগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা হ'ব আমি আশাবাদী আৰু ইয়াৰ পিছত পৰৱৰ্তী পৰ্যায়ত 12 আগষ্টৰ পিছত আমি একেলগে মিলিত হৈ পেলাই তাৰ পিছত আলোচনা কৰিম আৰু এতিয়া চাওঁ আহক এই মুহূৰ্তৰ হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা দেশৰ সোৱাদ নাহৰকটীয়াৰ নামৰূপত শিশু ধৰ্ষণ কৰি হত্যা বাগিচা নলাত উলংগ অৱস্থাত উদ্ধাৰ হৈছে 7 বছৰীয়া কন্যা শিশুটি মৃতদেহ উদ্ধাৰৰ পিছত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি স্থানীয় লোকে নিশাই আটক কৰে হত্যাকাৰীক স্থানীয় লোকৰ থানা ঘেৰাও খাচী পাহাৰত বাংলাদেশী অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস সীমান্ত অতিক্ৰম কৰি মেঘালয়ত প্ৰৱেশ বাংলাদেশৰ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ মেঘালয়ৰ স্থানীয় লোকক আক্ৰমণ কৰে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে শূন্যলৈ গুলী ফুটাই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে স্থানীয় লোকক মাৰপিট কৰাৰ অভিযোগ গুৱাহাটীৰ মাছমজিয়াতে যৌনতাৰ বেহা গণেশগুৰি ইউনিছেক্স হেয়াৰ এণ্ড বিউটি চেলুনত আৰক্ষীৰ অভিযান 3 গৰাকী যুৱতী এগৰাকী মহিলা 2 যুৱকক আটক আৰক্ষীয়ে জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী চেলুনখনৰ বিৰুদ্ধে দীৰ্ঘদিনে উত্থাপন হৈ আছিল অভিযোগ ভাৰতৰ অপাৰেশ্যন চিন্দ্ৰক লৈ জনতাক আভুৱা ভৰিছিল পাক সেনা প্ৰধান আসিম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতিৰে পাক জনতাক যুদ্ধ জয়ৰ ভুৱা ছবি দেখুৱাইছিল পাকিস্তান চৰকাৰে ভাৰতীয় সেনাৰ ফ্ৰী হেণ্ড দিয়াৰ বাবে চৰকাৰক ধন্যবাদ সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদী আলাস্কাত হ'বলগীয়া ট্ৰাম্প পুটিনৰ আলোচনাক লৈ বিশ্বজুৰি চৰ্চা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ সন্দৰ্ভত হ'বলগীয়া 2 ৰাষ্ট্ৰপ্ৰধানৰ বৈঠকক ভাৰতৰ আদৰণি আলোচনাৰ পূৰ্বে নিজৰ ভূমি এৰি নিদিয়ে বুলি স্পষ্ট কৰি দিলে ইউক্ৰেইনে হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা দেশৰ সোৱাদ নাহৰকটীয়াৰ নামৰূপত শিশুক ধৰ্ষণ কৰি হত্যা বাগিচা নলাত উলংগ অৱস্থাত 7 বছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি হত্যাকাৰীক সমজাই দিবলৈ ৰাইজে নিশা ঘেৰাও কৰিলে নামৰূপ থানা শিশুক ধৰ্ষণ কৰি হত্যা কৰাক লৈ উত্তপ্ত হৈ পৰে স্থানীয় লোক নিশা নামৰূপ থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে নামৰূপ কছাৰী পথাৰ গড় বস্তিৰ জিতেন লোহাৰৰ বিৰুদ্ধে শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ শনিবাৰে দুপৰীয়া মাছ ধৰা চলেৰে ফুচুলাই আনি শিশুটিক ধৰ্ষণ কৰি মুখত থোপা দি হত্যা কৰিছিল জিতেন লোহাৰে শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত বাগিচাৰ নলাত লুকুৱাই থৈছিল মৃতদেহ সন্ধিয়াৰ পৰা পৰিয়ালৰ লগত গাঁওবাসীয়ে বিচাৰ খুচাৰ কৰাৰ লগতে নিশা উদ্ধাৰ হৈছিল মৃতদেহটো আৰক্ষীয়ে নলাত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰে ঘটনাৰ তদন্ত ইপিনে অভিযুক্ত জিতেন লোহাৰক একাংশ স্থানীয় লোকে কৰায়ত্ব কৰি উত্তম মাধ্যম সদায় গতাই দিয়া আৰক্ষীক এই ঘটনাৰ পিছতে নিশাই শশ উত্তেজিত লোকে নামৰূপ থানা ঘেৰাও কৰি উত্তপ্ত কৰি তোলে পৰিস্থিতি আৰক্ষীৰ বাধা নেওচি থানাত প্ৰৱেশৰ চেষ্টা চলাই অভিযুক্ত জিতেনক আক্ৰমণৰ বাবে উদ্যত হৈ পৰে একাংশ ক্ষুব্ধ লোক ইপিনে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাত আৰক্ষীয়ে নিশাই গোপন স্থানলৈ স্থানান্তৰ কৰে অভিযুক্ত জিতেন লোহাৰক ঘটনা সন্দৰ্ভত পক্সৰা আইনৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জিতেন পূৰ্বেও মাতৃ হত্যাৰ গোচৰত
খাটিছিল কাৰোবাৰ থাকিব অধিকাৰ নাই ইমান সৰু ছোৱালী যেতিয়া এনেকা কৰিছে তাইতো আৰু আহিলে আৰু একে কৰিব ন মুৰত আপোনালোকে কি দিছে এইটো নাজানো কিন্তু আমি ইয়াত জীয়াই থাকিব তাক দিব নোৱাৰো মুৰত জীয়াই থাকিব নালাগে ইমান সৰু ছোৱালী হুপা মাৰি মৰা পঠিয়াইছে তাক কেনেকৈ জীয়াই থাকিব দিম মুখত হুপা মাৰি নলাত পুতি থৈছে ইমান সৰু ছোৱালী তাক ঠগি পিনে মাছ ধৰিম বই বুলি ঠগি পিনে নি পিনে তাক নলাত মাৰি পিনে ঘাঁহ বন দি পিনে পুতি থৈ দিছে চকচোন আৰু তাক মুখত ঘাঁহ সোমাই পিনে ছোৱালীজনী কাপোৰো নাই ইমান সৰু পোৱালি 7 বছৰ হৈছে তাক জীয়াই থকা অধিকাৰ আছে জানো তাই জীয়াই থকা অধিকাৰ নাই আগতে তাৰ মাক কাটি পিনে গৈছে তেতিয়া আমি জন্ম পোৱা নাছিল তেতিয়া আমি সৰু আছিলো ন কিন্তু শুনিছো আৰু তাই মাকক কাটি পিনে গৈছে বুলি তাৰ হেৰি মাকৰ যে কুঠাৰ মাৰি পেলালে 3 কুঠাৰ মাৰি দিলে তাৰ পিছত 20 বছৰ থাকিলে থানাৰ পৰা আহিলে এইবিলাক ঘটনা কৰিলে ছোৱালীজনী নিজৰ মাকক যদি কুঠা মাৰিছে সি আৰু ইমান দিন জেলত থাকি কিনি আমি তেতিয়া সৰুৱে হৈ আছিলো তেতিয়া মই শুনিছিলোহে সি নিজৰ মাকক কুঠা মাৰি কিনি জেলত গৈছিলে তাৰপিছত অহা পিছত এতিয়া আকৌ শুনিছো সি সেইটো কাণ্ড কৰিছে মাছ এজা জেগাত এনেকে মাছ মানে হেছিলে মানে নলা চলা ভেটি থয় নাই সেনেকুৱা পুখুৰী নহয় নলা বাগানৰ নলা ভন কেনেকুৱা বাগানৰ নলাত পেলাই থৈছে এটা খবৰ ৰিচিভ কৰিছিলে যে এজনী ছোৱালী 8 বছৰ ছোৱালীজনী এই কছাৰী পথাৰত নলাত মানে পৰি আছে মৃত অৱস্থাত পৰি আছে তাৰপিছত অচি ষ্টাফ গ'ল আমিও আহিলোঁ আহি দেখিলোঁ যে নলাৰ ভিতৰত ছোৱালীজনী পৰি আছে তাৰ চালোঁ তাৰপিছত আমি গৈ পোৱাৰ লগে লগে এজন মানুহ এৰেষ্ট কৰা হ'ল মানে এপ্ৰিহেণ্ড কৰা হ'ল আৰু আমি প্ৰায় চিয়ৰ হোৱা নাই যদিও প্ৰায় তেওঁ ছোৱালীজনী হত্যা কৰা প্ৰমাণ পোৱা গৈছে একাপ চাহ আৰু এটা সপোনৰ গেৰাণ্টি প্ৰেম সংঘাত আৰু মুক্তিৰ হৃদয়স্পৰ্শী কাহিনী ওলাই যোৱা মুক্ত কৰি দিয়া মুখ ৰাজপথৰ ঠেলাত মিঠা একাপ চাহ আৰু প্ৰেম বুকু কপাই যোৱা সংলাপ চমকপ্ৰদ কলা কৌশলেৰে থিয়েটাৰ সূৰ্যৰ বৰ্ণিল প্ৰস্তুতি তোৰ দৰে বুবা আৰু অন্ধ প্ৰেমিকবোৰলৈ চাই আমাৰ নিচিনা ছোৱালীবোৰে বৰ ভাল পায় জয়ন্ত মাধৱ গোস্বামীৰ সৈতে নিউজ 18 বিশেষ আজি সন্ধিয়া 7:50 নাহৰকটীয়াৰ নামৰূপত শিশুক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বাগিচাৰ নলা তুলংগ অৱস্থাত 7 বছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হত্যাকাৰীক সমজাই দিবলৈ ৰাইজে নিশা ঘেৰাও কৰিলে নামৰূপ থানা শিশুক ধৰ্ষণ কৰি হত্যা কৰাক লৈ উত্তপ্ত হৈ পৰে স্থানীয় লোকসকল নিশা নামৰূপ থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় লোকসকলে হত্যাকাৰীক সমজাই দিয়াৰ দাবীত থানা ঘেৰাও কৰে লোকসকলে নামৰূপ কছাৰী পথৰ গড়বস্তিৰ জিতেন লোহাৰৰ বিৰুদ্ধে শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ শনিবাৰে দুপৰীয়া মাছ ধৰা চলেৰে ফুচুলাই নি শিশুটিক ধৰ্ষণ কৰি মুখত হুপা দি হত্যা কৰিছিল জিতেন লোহাৰে শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত বাগিচাৰ নলাত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ সন্মুখত বিটিআৰ নিৰ্বাচন সকলো দলে নিজৰ নিজৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে ব্যতিক্ৰম নহয় বিপিএফ দলো বিপিএফ দলৰ 22টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰাৰ লগে লগে কৰ্মীসকল উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে হৰিহিঙা পৰিষদীয় সমষ্টিত এক যোগদান সভাত প্ৰাক্তন মন্ত্ৰী তথা ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী ৰিহন দৈমাৰীয়ে অংশগ্ৰহণ কৰে এই সভাত 100তকৈও অধিক পুৰুষ মহিলা অন্য দলৰ পৰা আহি বিপিএফ দলত যোগদান কৰে এইদৰে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ নেতৃত্বত প্ৰতিদিনে ধাৰাবাহিকভাৱে প্ৰচাৰ চলাৰ লগতে যোগদান সভা অনুষ্ঠিত কৰি বহু লোকক যোগদান কৰোৱাত দেখিবলৈ পোৱা গৈছে সন্মুখত বিটিআৰ নিৰ্বাচন আৰু সকলো দলেই নিজৰ নিজৰ
যি তেওঁলোকৰ দলীয় কৰ্মীৰ মাজত বা ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। এই দৃশ্য হৈছে ওদালগুৰি জিলাৰ হৰিচিঙা পৰিষদীয় সমষ্টিৰ আৰু সেই হৰিচিঙা পৰিষদীয় সমষ্টিত প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ নেতৃত্বত এইদৰে আচলতে BPF দলত যোগদান কাৰ্যসূচী আৰম্ভ হৈছে। আৰু মই কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, যিসকল মহিলা আহিছে আচলতে মহিলাসকল ওলাই আহিছে এইদৰে BPF দলৰ প্ৰতি আকৰ্ষিত হৈ, আৰু এইসকল লোকে আচলতে BPF দলত যোগদান কৰিবলৈ অহা পৰিলক্ষিত হৈছে। আৰু এই দৃশ্য হৈছে হৰিচিঙা পৰিষদীয় সমষ্টিৰ আৰু নাৰিকল মুখা গাঁৱৰ, আৰু এইদৰে আচলতে প্ৰায় 200তকৈও অধিক মহিলাই এইদৰে আচলতে BPF দলত যোগদান কৰিব। আৰু মোৰ লগত এই মুহূৰ্তত পোনে পোনে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী আছে, তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। মাৰাথান প্ৰচাৰ চলোৱা আৰম্ভ হৈছে আৰু লগতে যোগদান কাৰ্যসূচী। হয়, আমাৰ BPF দল এইবাৰ মানে ছেপ্টেম্বৰৰ মাহত হ'বলগীয়া যি নিৰ্বাচন, সেই নিৰ্বাচনত আমি একক সংখ্যা গৰিষ্ঠতা পাম, আৰু সেইকাৰণে আমি গাঁৱে গাঁৱে প্ৰচাৰটো কৰি আছোঁ। ৰাইজৰ যেনেকুৱা ধৰণে সঁহাৰি পাইছোঁ, যেনেকুৱা ধৰণে BPF দলত যোগদান কৰিছে ৰাইজে, তো এইটো নিশ্চিতভাৱে আমি আমাৰ ওদালগুৰি জিলাত 5টা সমষ্টি আছে, 5টা সমষ্টিত আমি 5জন কেণ্ডিডেটো আমি জয়ী কৰাব পাৰিম। ছাৰ, বাকী কেইজন কেণ্ডিডেটৰ ঘোষণা কেতিয়া কৰিব? আচলতে আমাৰ 15 আগষ্টৰ অলপ আগে পিছে আৰু এটা PMB মিটিং হ'ব, সেই মিটিঙত সিদ্ধান্ত ল'ব কম 20 তাৰিখৰ আগে আগে বাকী থকা 18জন কেণ্ডিডেট আমি ঘোষণা কৰিম। যিহেতু আপোনাৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিত আপোনাৰ নাম মনোনীত কৰা হৈছে, আপোনাৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে, তাৰ বাহিৰেও কিন্তু অন্য সমষ্টিত আপুনি আচলতে প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। আপোনাৰ সমষ্টিত আপুনি কি নিষ্কণ্টক নেকি? মোৰ ভৈৰৱকুণ্ড সমষ্টিটো মই জিকি যাম, ইয়াত কোনো সন্দেহ নাই। এতিয়া যিহেতু মই বহুত পুৰণা ছিনিয়ৰ মানুহ হয়, গতিকে মোৰ এটা দায়িত্ব আছে আমাৰ দলৰ প্ৰাৰ্থীসকলক জিকাই নিয়াটো। সেইকাৰণে মই ভৈৰৱকুণ্ড সমষ্টিৰ বাহিৰেও ওদালগুৰি জিলাৰ বিভিন্ন ঠাইত মই প্ৰচাৰ কাৰ্যটো কৰিব লাগিব, আৰু সেইকাৰণে ঘূৰি আছোঁ। যিহেতু BJP এটা নতুন ইছ্যু আৰম্ভ কৰিছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি বা যি ভূমি আছে, সেই যি 6 চিডিউলত ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইমপ্লিমেণ্ট নহয়, এইবিলাক উঠাই দিয়া হ'ব। আৰু 1947 চনৰ যি নথিপত্ৰ লাগে বুলি যিসকল মানুহক হাৰাশাস্তি কৰা বুলি এটা ইছ্যু ওলাইছে, অভিযোগ ওলাইছে, এই ক্ষেত্ৰত কি ক'ব? এইটোতো তেওঁলোকে কৈছে, কিন্তু কি ভিত্তিত সেইটো কৈছে সেইটো মই নাজানো। এই ট্ৰাইবেল লোকসকলক তেওঁলোকে শিক্ষা দিশত বা অৰ্থনৈতিক দিশত তেওঁলোকে বহুত পিছপৰা, আৰু সেইকাৰণে ব্ৰিটিছসকলে সেইটো জানিছিলে। সেইকাৰণে 1886 চনতেই ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো সৃষ্টি কৰিছিলে। ভাৰত যেতিয়া স্বাধীন হয় 1947 চনত সেইটো সংশোধন কৰি এইটো ট্ৰাইবেলসকলক এইটো সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থাটো কৰিছে। তাৰপিছত আমাৰ বড়োৰ লগতে BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে এটা ছেপাৰেট ষ্টেট আমি ডিমাণ্ড কৰিলোঁ। ছেপাৰেট ষ্টেটৰ সলনি আমাক 6 চিডিউল দিলে, আৰু এই 6 চিডিউলৰ যোগেদি আমাৰ নিজৰ জাতিৰ যিটো ভাষা সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত, আমাৰ অৰ্থনীতি আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি যাতে নিজেই চৰকাৰ কৰি নিজৰ জাতিটোক উন্নয়নৰ দিশত আগবাঢ়ি লৈ যাব পাৰোঁ, তাৰে ব্যৱস্থা এই 6 চিডিউলটো। শনিবাৰে নিশা প্ৰমোদ বড়োৰ বাসগৃহত UPPL দলত যোগদান কৰে কেইবাগৰাকীও লোকে। BTR নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত BPFৰ দৰে UPPLৰ দলত যোগ দিছে বহু লোকে। শনিবাৰে আচ্ছাৰ কেন্দ্ৰীয় কাৰ্যবাহী সদস্য জেছাই বাগ, তামোলপুৰ জিলা BPF চান্তাল কোষৰ সভাপতি ষ্টিফেন মুৰ্মু, তামোলপুৰ জিলাৰ BPFৰ আদিবাসী কোষৰ সভাপতি দীপক খালগো, কুমাৰীকটা আঞ্চলিক আচাৰ উপদেষ্টা সঞ্জীৱ বাৰাই যোগদান কৰে UPPLত। BTR প্ৰধান প্ৰমোদ বড়ো, বিধায়ক জলেন দৈমাৰীয়ে আনুষ্ঠানিকভাৱে UPPL দললৈ উষ্ম আদৰণি জনাই নতুনকৈ যোগদান কৰা লোকসকলক। ইপিনে তামোলপুৰৰ আলফা স্বাধীনৰ প্ৰাক্তন কেডাৰসকলে BTRৰ শান্তি আৰু সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত আগন্তুক BTC পৰিষদীয় নিৰ্বাচনৰ বাবে UPPL দললৈ মুকলি সমৰ্থন আগবঢ়ায়। প্ৰমোদ বড়োৰ নেতৃত্বত যিখন UPPL চৰকাৰ চলি আছে, তেখেতৰ দলত মই তেওঁৰ কৰ্মবিলাক চাই ভাল লাগিছে। তেওঁ জাতিৰ স্বাৰ্থৰ কাৰণে যিবিলাক কৰিব লগা আছে, তেওঁলোকে 26টা জনগোষ্ঠী যেনেকৈ ভিজন ডকুমেণ্ট বনাই জাতিৰ এটা পৰিচয় দাঙি ধৰিব বিচাৰিছে, এইবিলাক চাই আমি আজি যিহেতু BPFত থকা সত্ত্বেও BPF এতিয়া যি কৰি আছে মোৰতো ভালেই আছিলে, কিন্তু আমাক গুৰুত্বহীনভাৱে তেওঁলোকে ব্যৱহাৰ কৰিছে, আমাক গুৰুত্ব দিয়া নাই। চেল বনাই পেলাই তেওঁলোকে আমাক
জাবৰ জোঁথৰ নিচিনা পেলাই দিয়াৰ নিচিনা ভাবিছোঁ আমি এইহে আমি জাতিৰ যেহেতু কামবিলাক প্ৰমোদ বড়ো চৰকাৰে কৰি আছে সেইকাৰণে আমি নিজৰ জাতিৰ উন্নতিৰ কাৰণে আজি ইউ পিপল চৰকাৰৰ ওচৰত আৰু প্ৰমোদ বড়ো ছাৰৰ ওচৰত আমি আজি ইউ পিপল দলত যোগদান কৰিছোঁ ধান মাফিয়াৰ জালত খেতিয়ক তিতাবৰত বহু খেতিয়কৰ পৰা ধান লৈ টকা নিদিলে দুই প্ৰবঞ্চকে জগত বৰা আৰু নিপন বৰা নামৰ দুই ভাতৃয়ে বহু কৃষকৰ পৰা লৈছিল ধান কিন্তু টকা দিবৰ সময়ত আত্মগোপন কৰিছে দুই প্ৰবঞ্চকে তিতাবৰৰ লাইট চুঙিত সংঘটিত হৈছে এই ঘটনাটো গাঁওখনৰ বহু কৃষকৰ পৰা কুইণ্টলে ধান সংগ্ৰহ কৰি আজিলৈকে নিদিলে ধানৰ মূল্য প্ৰবঞ্চক জগত বৰা আৰু নিপন বৰাৰ বিৰুদ্ধে গোচৰ তৰিছে ভুক্তভোগী কৃষকসকলে জানিব পৰা মতে প্ৰায় 50জন খেতিয়কৰ পৰা লাখৰ ঘৰত ধান লৈ পলায়ন কৰিছে দুই প্ৰবঞ্চকে ভুক্তভোগী খেতিয়কসকলে ধানৰ টকা বিচাৰি হাহাকাৰ কৰিছে আৰক্ষীয়ে এতিয়াও গ্ৰেফতাৰ কৰিব পৰা নাই দুই প্ৰবঞ্চকক হয় কৃষকে মূৰৰ ঘাম মাটিত পেলাই তেওঁলোকে ধান উৎপাদন কৰি পিনি এতিয়া পইচা বিচাৰি তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে আচলতে গোটেই বিষয়টো গোলাঘাট যোৰহাট জিলা আয়ুক্তৰ লগতে মুখ্যমন্ত্ৰীক দাবী জনাইছে তদন্ত হ'ব লাগে কাৰণ এফচিএ ধান ক্ৰয় কেন্দ্ৰ যি আছে তিতাবৰত তেওঁলোকে সাধাৰণ কৃষকৰ পৰা ধান ক্ৰয় নকৰি বেপাৰীৰ পৰা তেওঁলোকে ধান ক্ৰয় কৰে আৰু এই কৃষকসকলে উচিত মূল্য নাপায় আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি 250 টকা ঘোষণা কৰিছিলে সেই মূল্যৰ পৰা বঞ্চিত হয় আচলতে কৃষকসকলে যেতিয়া ধান ক্ৰয় কেন্দ্ৰত ধান দিবলৈ যায় তেওঁলোকৰ পৰা ধান নলয় তেওঁলোকে ষ্টক ফুল আছে বিভিন্ন অজুহাত দেখুৱায় ধান ক্ৰয় কেন্দ্ৰই আচলতে দাদা কি হৈছিলে ঘটনাটো কওকচোন গোটেইটো মানে আমি যিজন ধান বেপাৰীক ধান দিছিলোঁ আমাৰ মানে কি হ'ল আমি ধানটো আচলতে এফচিআইতে দিব বিচাৰোঁ কিন্তু এফচিআই যিহেতু আমাৰ দিবলৈ বহুত সমস্যা হয় মানে এই কাগজ লাগে আন লাগে প্ৰথম মানে ধানটো দিবলৈ বহুত সমস্যা সেইকাৰণে আমি আমাৰ এই ধান বেপাৰীজনকে দিছিলোঁ সেই ধান বেপাৰীজনৰ নাম আছিলে দুজন ককাই ভাই একেলগে আছিলে এজনৰ নাম নিপন বৰা আৰু এজনৰ জগত বৰা সিহঁতে আমাৰ পৰা ধানবিলাক 2100 টকা দৰত ধানবিলাক আনিলে লৈ আনি আমাক মানে ধানটো আনি পইচাটো মানে খেতি আগে দিম বুলি ক'লে খেতি আগে দিম বুলি কয় এতিয়া বৰ্তমান সিহঁতি গোটেই মানুহৰ পৰা মানে 50-60 জন ধানটো লৈ এতিয়া সিহঁতি পলায়ন কৰিছে অলৰেডি ঘৰত মানে নাথাকে ফোন কৰিলে সিহঁতৰ ফোন নাম্বাৰবিলাক প্ৰায় বদলি কৰিলে যি এটা নতুন নাম্বাৰ লৈছে সেইবিলাকৰ পৰা নট ৰিচিভেবল হয় আকৌ ফোন কৰিলে কেতিয়াবা ৰিং হ'লেও এইটো ৰিচিভ নকৰে এনেদৰে কৰি আছে সিহঁতি মানে ধানবিলাক সকলোৰ পৰা মানে খুব পলুফোনেৰে মানে খুব কম দাম দি আমাৰ পৰা সংগ্ৰহ কৰিলে চৰকাৰী ৰেট যিহেতু 2550 টকা ধাৰ্য কৰা স্বত্বেও ইহঁতি কিন্তু আমাক 2100 টকা দৰতে ধানবিলাক আমাৰ পৰা আনিলে আপোনালোকক তাৰ বিনিময়ত কিবা স্লিপ দিছিলে নেকি ধান লোৱাৰ বিনিময়ত ধান অনাৰ বিনিময়ত আমাক বিশেষ স্লিপ দিয়া নাছিলে আমাক অকল সিহঁতে আমাৰ ডাক যিটো ধানৰ ডাকপতি বুলি কওঁ যিটো মানে পৰিমাণ আমাক সেই ৱেটৰ মানে ধানৰ পৰিমাণটো আমি লিখা আছে কিমান কুইণ্টেল বেলেগে আমাক বিশেষ একো ইহঁতি প্ৰমাণ দিয়া নাই এইটো আগতেও মানে আমাৰ মানে লোৱা নহয় যিহেতু আমি সাধাৰণ কৃষকৰ ধানত মানে এনেদৰে আমি আগতো মানে প্ৰমাণ নলোৱাকৈ ধানটো দিওঁ এইবাৰো তেনেকৈ দিছিলোঁ অকল ডাকপতি হয় আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ